Good evening students. Lakshya Computer Trading Institute or Falor pa আজি টপিক to হল তোমার স্টক জার্নাল। স্টক জার্নাল কৰাৰ আগত তোমালোকে এটা কথা মনত ৰাখিবা, যদি তোমালোকৰ সৰু দোকান আছে या এটা সিঙ্গল স্টোর আছে या এটা সিঙ্গল বিজনেস কৰি আছা, মানে এটাই বিজনেস, তোমাৰ কোনো ব্ৰাঞ্চেছ নাই, তেতিয়া হলে তোমাৰ স্টক জার্নালৰ ইমান দৰকাৰ নপৰে, ঠিক আছে। কিন্তু যেতিয়া তোমাৰ ব্ৰাঞ্চ হ'ব या তোমাৰ গোডাউন হ'ব, মানি লোৱা তোমাৰ বিজনেসটো বাঢ়ি গৈ আছে या তুমি এটা বিজনেসৰে দুটা গোডাউন বনাইছা या তোমাৰ ব্ৰাঞ্চ আছে, এটা মানি লোৱা ব্ৰাঞ্চ বঙাইগাঁৱত আছে, এটা গুৱাহাটীত আছে या অভয়পুৰীত আছে, তেতিয়া হলে তোমাৰ স্টক জার্নাল মেইনটেইন কৰিব লাগিব। মানে এই ব্ৰাঞ্চৰ যে স্টকস বিলাক আছে, মানে প্ৰডাক্টস আছে, আইটেমস আছে, হেবিলাক মেইনটেইন কৰিব লাগিব তোমাৰ টেলিত, হয় না? কেলে কি তোমাৰ বিজনেসটো বাঢ়ি গৈ আছে, হয় না, এক্সপান্ড হৈ আছে, হেতু সময়ত আমি স্টক জার্নাল ইউজ কৰিম। তো ইয়াত তুমি চাব পাৰা ট্ৰান্সফাৰ গুডস বিটুইন লোকেশন, মানে তুমি স্টক জার্নালৰ মাধ্যমে কি কৰিবা, তোমাৰ গুডস বিলাক ট্ৰান্সফাৰ কৰিব পাৰিবা। মানি লোৱা গুৱাহাটীত কিবা এটা প্ৰডাক্ট আছে, মানি লোৱা তাত ল্যাপটপ 20টা আছে, ঠিক আছে, সেই 20টা ল্যাপটপ গুৱাহাটীত আছে, তাৰপা তুমি বঙাইগাঁও ট্ৰান্সফাৰ কৰি আছা। বঙাইগাঁৱত কিবা আছে, ইয়াতো ল্যাপটপ আছে, কিন্তু ইয়াত অলপ শৰ্টেজ হৈ গ'ল, মানি লোৱা 5টা আছে আৰু তোমাৰ 10টা লাগে, তো তুমি গুৱাহাটীত 20টা আছে, 20টাৰ পৰা তুমি 10টা ইয়াত ট্ৰান্সফাৰ কৰিব পাৰা। ফিজিক্যালি ট্ৰান্সফাৰ কৰাৰ পিছত তাৰপিছত তুমি সেই ষ্টকটো या সেই আইটেমটো या সেই প্ৰডাক্টটো ইয়াত তোমাৰ টেলিত আপডেট কৰি দিবা যে মই গুৱাহাটীৰ পৰা 10টা ল্যাপটপ या যিকোনো প্ৰডাক্ট মই বঙাইগাঁৱত ট্ৰান্সফাৰ কৰিলো, ঠিক আছে। তেনেকে আমি স্টক জার্নালত আমাৰ স্টকস বিলাক কি কৰিম, মেইনটেইন কৰিম আৰু তাৰ ৰেকৰ্ড আমাৰ প্ৰপাৰ থাকিব। তো বলা এই বস্তুটো আমি এতিয়া টেলি প্ৰাইমত কৰি দেখাও তোমাক, ঠিক আছে। তো আমি টেলি প্ৰাইম আমাৰ ওপেন আছে আৰু ইয়াত আমাৰ লক্ষ্য কম্পিউটাৰ প্ৰাইভেট লিমিটেড অলৰেডি সিলেক্ট আছে। আমি গেটৱে অফ টেলিৰ পৰা ক্ৰিয়েটত যাম। ক্ৰিয়েটত যোৱাৰ পিছত ইয়াত গোডাউন বুলি অপশন আছে, ইনভেন্টৰী মাষ্টাৰত গোডাউন, ইয়াত ক্লিক কৰিবা, ইয়াত ক্ৰিয়েট কৰিবা আৰু ইয়াত লিখি দিবা গোডাউনৰ নাম। তো তুমি গোডাউনৰ নাম যিকোনো লিখিব পাৰা। যদি বঙাইগাঁৱৰ ভিতৰত তোমাৰ দুটা গোডাউন আছে, মানিলো এটা মায়াপুৰীত আছে, এটা জ্যোতিনগৰত আছে, या এটা বৰপাৰাত আছে, তো সেই হিচাপে তুমি গোডাউন বনাবা। ইয়া তোমাৰ এটা ডিস্ট্ৰিক্টত গোডাউন আছে, আকৌ বেলেগ এটা ডিস্ট্ৰিক্টত গোডাউন আছে, হেতুও হ'ব। তো মই এজ এ কি কৰোঁ, ডিস্ট্ৰিক্ট ওয়াইজ গোডাউন দেখাও, নামবিলাক মানে মই ডিস্ট্ৰিক্টৰ দিম। তো বঙাইগাঁৱত মোৰ এটা গোডাউন আছে, বঙাইগাঁও, তাৰ কাৰণে মই বঙাইগাঁও নাম দি দিলোঁ। এইটো আমাৰ প্ৰাইমেৰী থাকিব, কেলে কি আমাৰ গোডাউনস বিলাক প্ৰাইমেৰী কিয় থাকিব, কেলে কি মই প্ৰাইমেৰীত ক্লিক কৰাৰ লগে লগে মোৰ প্ৰাইমেৰী লিষ্টত কেইটা গোডাউন আছে গোটেইবিলাক দেখাই দিব, তাৰ কাৰণে এইটো আন্ডাৰ প্ৰাইমেৰী হ'ব। এন্টাৰ কৰা, ফাইনেল একসেপ্ট কৰি লোৱা, আমাৰ বঙাইগাঁও গোডাউন ৰেডি হৈ গ'ল। নেক্সট আমি বনাম বিজনী গোডাউন বনালো, বিজনী নাম দিছোঁ, বিজনীত আমাৰ এটা ব্ৰাঞ্চ আছে, ইয়া গোডাউন আছে, এইটো হ'ব প্ৰাইমেৰী। এন্টাৰ কৰা, একসেপ্ট কৰি লোৱা। তো আমাৰ এতিয়া কেইটা গোডাউন হৈ গ'ল, দুটা গোডাউন হৈ গ'ল। আৰু এটা ব্ৰাঞ্চ ইয়া আৰু এটা গোডাউন বনাব বিচাৰিছা, মানি লোৱা অভয়পুৰী, অভয়পুৰী মই দি দিলোঁ, এইটো আমাৰ 3 নম্বৰ ব্ৰাঞ্চ, এইটোও প্ৰাইমেৰী আন্ডাৰ হ'ব। এন্টাৰ কৰি কমপ্লিট কৰি দিয়া। 3টা গোডাউন আমি ক্ৰিয়েট কৰিলোঁ। এতিয়া এস্কেপ কৰা আৰু এতিয়া তুমি যোৱাগে ডাইৰেক্ট ষ্টক আইটেমত যাব পাৰা। আমি ষ্টক আইটেমত যাওঁ। ষ্টক আইটেমত যোৱাৰ পিছত ইয়াত তুমি মানি লোৱা ইলেক্ট্ৰনিক্স আইটেমৰ বিজনেছ কৰা, তো ইয়াত মই কোনো এটা নাম লিখি দিওঁ, মানি লোৱা মই লিখি দিলোঁ ফ্ৰণ্টেক মাদাৰবোৰ্ড। ফ্ৰণ্টেক মাদাৰবোৰ্ড মই লিখিলোঁ প্ৰাইমেৰী, সেইটো প্ৰাইমেৰী হ'ব আন্ডাৰত। আৰু এইটো নাম্বাৰছ দিব পাৰা, পিচ দিব পাৰা। যদি তুমি ইউনিটছ বনোৱা নাই, তুমি ইয়াত আৰু বনাব পাৰা বেলেগ ইউনিটছ, ক্ৰিয়েট কৰিবা, পিচ লিখা,
PIECE পিস ইয়াত তলত ইয়াত আছে এটু সিলেক্ট কৰি লবা পিসেস এন্টার কৰি কমপ্লিট কৰি দিয়া এতিয়া এবিলাক জেনেকা আছে তেনেকে এন্টার কৰি জাস্ট ফাইনালি ইয়াত আমাৰ কি দিব লাগিব কোয়ান্টিটি এতিয়া তুমি দি দিলা মানি লোৱা তোমাৰ ওচৰত 30টা মাদাৰবোৰ্ড তুমি কিনিছা স্টক আছে 30টা দিয়াৰ লগে লগে এতিয়া ইয়াত তুমি চাব পাৰা অভয়পুৰী বিজনী বঙাইগাঁও আছে তুমি কোনটো ব্ৰাঞ্চত या কোনটো গোডাউনত ৰাখিব বিচাৰিছা মানি লোৱা বঙাইগাঁও তো বঙাইগাঁও সিলেক্ট কৰিবা 30টা পিস তাত থাকিব বঙাইগাঁওতে আছে মানে গোডাউনত আৰু কিনিছা মানি লোৱা এটাৰ দাম হল 3000 কে তো ইয়াত টোটাল 90000 এন্টার কৰি ফিনিশ কৰি পেলোৱা আৰু এটা প্ৰডাক্ট স্পিকাৰ JBL স্পিকাৰ JBL স্পিকাৰ এন্টার কৰা प्राइमरी एटू पीस या नंबर दिया मैं नंबर दिसु एंटर करी थाका आरो स्पीकरर बस्तु या तुमी जिते क्वांटिटी दिबा क्वांटिटी मानि लोवा 20टा दिसा एते या तुमा खुदी আছে गोडाउन तुमी एटू बिजनी दि दिया बिजनी तुमार 20टा स्पीकर আছে এটা স্পীকাৰৰ দাম 5000 ধৰি লোৱা এন্টার কৰি কমপ্লিট কৰি পেলোৱা তাৰ পিছত নেক্সট আমার অভয়পুরী গোডাউন এতিয়া খালি আছে এটু ভাবি লোৱা যে অভয়পুরী গোডাউনটো আমার নতুন হয় নতুন এটা ব্রাঞ্চ এতিয়া আমি ব্যাক কৰি দিও ব্যাক কৰাৰ পিছত তুমি বাহিৰত আহি যোৱা ইয়াত তুমি ব্যালেন্স শিট या প্রফিট এন্ড লস একাউন্ট আছে আমি ব্যালেন্স শিট या আমি স্টক সামারি চাব কাৰণে স্টক সামারি যাব পাৰো আৰু ইয়াত আমাৰ অলৰেডি বিভিন্ন ধৰণৰ আইটেমস আগৰ পা মানে প্ৰডাক্টস আছে কিন্তু এবিলাক আমি HP কিবোর্ড HP ল্যাপটপ এই কেটা বস্তু या মাউস এই কেটা বস্তু আমি গোডাউনত এতিয়ালৈকে ৰাখা নাই তাৰ কাৰণে জুনটো মই ৰাখিছো বঙাইগাঁও আৰু বিজনিত হেতু হল JBL আৰু ফ্ৰন্টেক মাদাৰবোৰ্ড তো বলা এতিয়া এই এন্ট্ৰি বিলাক আমি কেনেকে পাস কৰিম তোমাৰ জার্নাল স্টক জার্নালত ঠিক আছে তো আমি ব্যাক কৰো ব্যাক কৰাৰ পিছত ভাউচাৰত যোৱা ইয়াত আমাৰ স্টক জার্নাল ইয়াত দেখাই আছে যদি মানি লোৱা কন্ট্ৰা या পেমেন্ট যে কোনো বেলেগ ভাউচাৰ থাকে তুমি আদাৰ ভাউচাৰছত যাবা আৰু ইয়াত তুমি চাব পাৰা স্টক জার্নাল এটু ইয়াত ক্লিক কৰি দিবা या অল্টাৰ F7 অল্টাৰ প্লাস F7 প্ৰেছ কৰিলো আহি যাব ইয়াত ক্লিক কৰা স্টক জার্নাল আহি গল এতিয়া কথা হল ইয়াত সোর্স আছে ইয়াত ডেস্টিনেশন আছে মানি লোৱা এতিয়া তুমি ভাবি আছা যে বঙাইগাঁওত যে মোৰ মাদাৰবোৰ্ড আছে মই হে মাদাৰবোৰ্ডটো অভয়পুৰীত या মই বিজনিত ট্ৰান্সফাৰ কৰিম মোক ইমান মাদাৰবোৰ্ড না লাগে 30টা মাদাৰবোৰ্ড মোৰ দৰকাৰ নাই মোৰ বঙাইগাঁও ব্ৰাঞ্চত তো নেম অফ আইটেমৰ নাম লিখি দিয়া মনত থাকিব লাগিব ফ্ৰন্টেক তো ফ্ৰন্টেক আহি গল 30টা পিস আছে আৰু এটুও মনত আছে তোমাৰ ইয়াত তুমি জেনেকে কোয়ান্টিটি দিবা মই এতিয়া কোয়ান্টিটি মানি লোৱা 10 দি দিলু তো ইয়াত অটোমেটিকলি তোমাক প্ৰথমত ব্রাঞ্চ দিব বঙাইগাঁও ব্রাঞ্চ সিলেক্ট কৰিবা আৰু বঙাইগাঁও ব্রাঞ্চ সিলেক্ট কৰাৰ পিছত তোমাৰ 30টা পিস আছে তুমি 10 পিস কি কৰি আছা 10 পিস তুমি ট্ৰান্সফাৰ কৰিবা আকৌ या তুমি ডাইৰেক্টলি या 20টা পিস দিব পাৰা 20টা পিস দিয়াৰ পিছত তুমি এন্টাৰ কৰি এতিয়া আৰু কিবা আছে নেকি বেলেগ আইটেম নাই বঙাইগাঁওৰ পা মই জাস্ট 20টা পিসে ট্রান্সফার কৰিম জাস্ট এন্টার কৰি এফালে আহি গল ডেস্টিনেশনৰ ফালে এতিয়া তুমি কোড ট্রান্সফার কৰিবা বঙাইগাঁওৰ পা আইটেমস বিলাক মানে ফ্ৰন্টেক মাদাৰবোৰ্ড তো এটা হল বিজনি মই বিজনি সিলেক্ট কৰি লও আচ্ছা আইটেমৰ নামটো দি দিয়া প্ৰথমত তো আইটেম হল ফ্ৰন্টেক হ'ব কেলেকি ফ্ৰন্টেক ট্রান্সফার কৰি আছা ফ্ৰন্টেক সিলেক্ট কৰা কোয়ান্টিটি দি দিয়া কিমান 10 এতিয়া আচ্ছা প্ৰথমত ব্রাঞ্চ কোনটো ব্রাঞ্চত ট্রান্সফার কৰিবা বিজনি কিমান 10 ইয়াত তুমি 10টা বিজনি ট্রান্সফার কৰি আছা আৰু ফ্ৰন্টেক মাদাৰবোৰ্ড অভয়পুৰীত ট্রান্সফার কৰি আছা অভয়পুৰীত আমাৰ নাই আগৰ পাই একো নাছিল অভয়পুৰী সিলেক্ট কৰিলো আৰু ইয়াত আমি 10টা দি দিলো বঙাইগাঁওৰ পা 20 টোটাল 30টা পিস আছিল তাৰপা মই 10 পিস বিজনিত ট্রান্সফার কৰিছো আৰু 10 পিস মই কোড ট্রান্সফার কৰিছো ফ্ৰন্টেক মাদারবোর্ড অভয়পুরী এন্টার করা
আৰু ফিনিশ কৰি দিয়া accept yes তো stock journalত আমি আমাৰ stock maintain কৰিলো আমি এতিয়া back কৰাৰ পিছত এতিয়া আমি display more আছে display more ত যাম ইয়াত তুমি চাব পাৰা statement of inventory যাবা আৰু ইয়াত stock query আছে ইয়াত যাবা ইয়াত যোৱাৰ পিছত তুমি front tag তুমি চাব পাৰিছা front tag motherboard এন্টাৰ কৰিবা আৰু ইয়াত তোমাক দেখাই দিব যে বঙাইগাঁৱত আছে 10 পিস বিজনীত আছে 10 পিস অভাইপুৰীত আছে 10 পিস আগত আমাৰ বঙাইগাঁৱত 30 টা পিস আছিল এতিয়া সবতে 10 টা পিস হল কেলেকি আমি স্টক জার্নাল মেইনটেইন কৰিছো এতিয়া আমি এস্কেপ প্ৰেছ কৰি আমি যদি JBL স্পিকাৰ চাও এটো 20 টা পিস কোত আছে অনলি বিজনীত আছে এতিয়া আমি এটো ট্ৰান্সফাৰ কৰিম কোত ট্ৰান্সফাৰ কৰিম বঙাইগাঁও ট্ৰান্সফাৰ কৰিম আৰু অভাইপুৰী ট্ৰান্সফাৰ কৰিম তো বলা চাও হয়নে নহয় ব্যাক কৰা এস্কেপ কৰি একদম বাহিৰত আহি গলা গেটৱে অফ টেলি এতিয়া তুমি যাবা সৰি গেটৱে অফ টেলিত আহানে আৰু এবাৰ এস্কেপ প্ৰেছ কৰিব লাগিব আৰু এবাৰ এস্কেপ প্ৰেছ কৰিলে এতিয়া ভাউচাৰত যোৱা এতিয়া তুমি ইয়াত লিখা আইটেম নেম তো আইটেম আমাৰ আছিল JBL তো JBL আহি গল সিলেক্ট কৰি লোৱা সিলেক্ট কৰাৰ পিছত ইয়াত তুমি কোয়ান্টিটি প্ৰথমত তোমাৰ গোডাউনৰ নামটো দি দিয়া বিজনী তো বিজনী যেনেকৈ দিলা ইয়াত ডিসপ্লে কৰি আছে যে তোমাৰ ওচৰত 20 টা পিস আছে সিলেক্ট কৰিলা এতিয়া তুমি কেইটা পিস ট্ৰান্সফাৰ কৰিব বিচাৰিছা তুমি ইয়াত দি দিলা মই 10 টা পিস ট্ৰান্সফাৰ কৰিম বিজনী 10 টা থাকিব আৰু বাদ বাকি 10 টা মই বেলেগ গোডাউনত ট্ৰান্সফাৰ কৰিম এন্টাৰ কৰা এন্টাৰ কৰি বেলেগ আৰু আইটেম থাকিলে দিব পাৰা নহতে এন্টাৰ কৰি দিয়া অটোমেটিকলি ডেস্টিনেশনৰ ফালে গুছি আহিল এতিয়া JBL লিখি দিয়া আৰু বঙাইগাঁও গোডাউন সিলেক্ট কৰা ইয়াত চাব পাৰা যে JBL আইটেম প্ৰডাক্ট ইয়াত নাই ইয়াত খালি হৈ আছে এতিয়া এন্টাৰ কৰা কিমান পিস 5 পিস এন্টাৰ কৰি ফিনিশ কৰা ফিনিশ নহয় মানে ইয়াৰ পিছত আৰু নেক্সট যোনটো JBL আৰু এটা ব্ৰাঞ্চ আছে হেতু হল তোমাৰ অভাইপুৰী সিলেক্ট কৰা আৰু ইয়াত 5 দি দিয়া তো টোটাল আমাৰ মিলি গল ইয়াতো 10 পিস ইয়াতো 10 পিস ওকে এইবিলাক বস্তু মেইনটেইন ৰাখিবা যদি ইয়াৰ পৰা 10 পিস ট্ৰান্সফাৰ কৰি আছা আৰু তোমাৰ গোডাউনত 10 পিস আছে ইয়া 20 পিস আছে তুমি যোনটো ট্ৰান্সফাৰ কৰি আছা সেই হিচাপে ইয়াতো মেইনটেইন হ'ব লাগিব ইয়াত এনেকা নহয় যে 10 টা দি দিলা 20 টা হৈ গল আৰু ইয়াত নেগেটিভ দেখাব বুজি পাইছা তেতিয়া হলে তোমাৰ এন্ট্ৰি মানে ভুল হৈ গল আৰু তোমাৰ টেলিত মানে তুমি যি কৰি আছা এইবিলাক কমপ্লিটলি ভুল হৈ যাব তো এই বস্তুটো মনত ৰাখিব লাগিব বহুত ষ্টুডেন্টে এনেকা ধৰণৰ ভুল কৰে ইয়াৰ পা হি 10 টা ট্ৰান্সফাৰ কৰিছে ইয়াতো 10 লিখি দিছে ইয়াতো 10 দি দিছে ঠিক আছে 10 টা কোয়ান্টিটি ওপৰতো দিছে নাম্বাৰস 10 টা তলতো দি দিছে এনেকা ভুল নকৰিবা ইয়াত তোমাৰ ভ্যালু ইয়াত তুমি চাব পাৰা আমাৰ ব্যালেন্সও মিলি গৈছে 50000 এন্টাৰ কৰি তলত যোৱা আৰু ফাইনালি একসেপ্ট কৰি দিয়া এতিয়া আমাৰ স্টক জার্নাল কমপ্লিট হৈ গল ইয়াত মানে এটো লৈ লৈছে টেলিয়ে মানে আমাৰ সেভ হৈ গল এস্কেপ প্ৰেছ কৰি গেটৱে অফ টেলিৰ পা ডাইৰেক্টলি তুমি তলত যোৱা ডিসপ্লে মোর ৰিপোৰ্টছত যাবা আৰু ইয়াৰ পা স্টেটমেন্ট অফ ইনভেন্টৰী ইয়াত যাবা আৰু স্টক কিউৰিত যাবা আৰু ইয়াৰ পা তুমি যদি এতিয়া JBL স্পিকাৰ চাব বিচাৰিছা তো বঙাইগাঁৱত আছে 5 পিস বিজনীত আছে 10 পিস অভাইপুৰীত আছে 5 পিস আৰু আমাৰ ইয়াত টোটাল কোয়ান্টিটি ইয়াত টোটাল ক্লোজিং ব্যালেন্স 20 টা আছে এটাৰ দাম হল 5000 কে ইয়াত দেখাই আছে ঠিক আছে কমপ্লিটলি ইয়াত তোমাৰ ডিটেইলস বিলাক আহি গৈছে তো এটু যে মই তোমালোকক বুজালো আই থিংক তোমালোকে বুজি পাইছা আৰু এটা সিম্পলি মই এতিয়া কি কৰো এটা এন্ট্ৰি কৰি আৰু এটা এন্ট্ৰি কৰি দেখাও এতিয়া মই ক্ৰিয়েটত যাম ক্ৰিয়েটত যোৱাৰ পিছত আকৌ মই কি কৰিম স্টক আইটেমত যাম স্টক আইটেমত যোৱাৰ পিছত ইয়াত মই ডেল ল্যাপটপ লিখিলো এন্টাৰ কৰিলো এন্টাৰ কৰাৰ পিছত ইয়াত প্ৰাইমেৰী হ'ব আৰু ইয়াত আমি নাম্বাৰস ললো এন্টাৰ কৰি ইয়াত মানি লোৱা তুমি 10 টা ডেল ল্যাপটপ কিনি আছা আৰু এক কিনাৰ পিছত এটো অভাইপুৰীৰ ডাইৰেক্ট ঘুমাই দি আছা আৰু ইয়াত 10 টাৰ দাম হল এটাৰ দাম মানি লোৱা 21000 কে মই ধৰিছো মোৰ কষ্ট প্রাইস পৰিছে এন্টাৰ কৰি কমপ্লিট কৰি দিয়া তো এতিয়া আমাৰ
এতিয়া এস্কেপ কৰি বাহিৰত ওলাই আহা এতিয়া তুমি যেতিয়া বাহিৰত আহি যাবা তো আমি গেটৱে অফ টেলিত আহি গৈছোঁ ইয়াৰ পৰা আমি ভাউচাৰত যাম আৰু এতিয়া আইটেমটো লিখি দিওঁ ডেল তো ডেল আমাৰ ক'ত আছে তো আমাৰ ডেল আছে অভয়পুৰী ইয়াত তোমাক শ্ব' কৰিব এতিয়া তুমি ভাবিছা যে মই এইটো অনলি বঙাইগাঁৱতে ট্ৰান্সফাৰ কৰিম ইয়াৰ পৰা অভয়পুৰীৰ পৰা তো তুমি অভয়পুৰী সিলেক্ট কৰিলা তুমি 5টা সিলেক্ট কৰিলা 10টা ল্যাপটপ আছে এনেকা নহয় যে 10টা ল্যাপটপ আছে তুমি ইয়াত এন্ট্ৰি কৰি 50টা या 40টা দি দিলা তেতিয়া হলে এটো নেগেটিভ দেখাব সোয়া এনেকা ভুল নকৰিবা ইয়াত 10টা আছে তুমি 5টা ট্ৰান্সফাৰ কৰিব বিচাৰিছা এন্টাৰ কৰা আৰু এফালে ডেল লিখি দিয়া আৰু ট্ৰান্সফাৰ কোড কৰিবা বঙাইগাঁও তো বঙাইগাঁও য'ত তোমাৰ দৰকাৰ তাত ইয়াত 5 দি দিয়া আৰু ইয়াত ট্ৰান্সফাৰ হৈ গৈছে এটা কথা মনত ৰাখিবা এই এন্ট্ৰিটো যে কৰি আছো এটো যেতিয়া এটা গোডাউনৰ পৰা বেলেগ এটা গোডাউনে ৰিসিভ কৰি লব বস্তুটো পাব তাৰ পিছত তুমি গম পাবা যে এটা যেনেকৈ অভয়পুৰী পৰা এতিয়া 5টা ল্যাপটপ বঙাইগাঁও ডেলিভাৰ্ড হৈ গল মানে তাত ফিজিক্যালি ল্যাপটপ গুছি গৈছে তাৰ পিছতে তুমি এই এন্ট্ৰিটো কৰিব পাৰিবা ইন বিটুইন মানি লোৱা এটা ল্যাপটপ হেৰাই গল চুৰি হৈ গল তেতিয়া প্ৰবলেম হৈ যাব তাৰ কাৰণে ষ্টক মেইনটেইন কৰিবা কেতিয়া যেতিয়া তোমাৰ ফিজিক্যালি ট্ৰান্সফাৰ হৈ যাব প্ৰডাক্টস বিলাক या আইটেমস বিলাক এতিয়া এন্টাৰ কৰি ফিনিশ কৰি দিয়া একসেপ্ট ইয়েস এতিয়া আমি ব্যাক কৰো ব্যাক কৰাৰ পিছত আমি ডাইৰেক্টলি সেম ডিসপ্লে মোড ৰিপোৰ্টছত যাবা ইয়াত ইনভেন্টৰী বুকস আছে ষ্টক আইটেমস আছে গোডাউন আছে তুমি গোডাউনত যাব পাৰা গোডাউনত যোৱাৰ পিছত তুমি অভয়পুৰী গোডাউনত চাব পাৰা কি আছে কি ষ্টক আছে তো ইয়াত ডেল ল্যাপটপ আছে 5টা ফ্ৰণ্টেক মাদাৰবোৰ্ড আছে 10টা JBL স্পিকাৰ আছে 5টা তেনেকে বঙাইগাঁৱত কি আছে ইয়াতো সেম তেনেকৈ আইটেমস আছে আৰু বিজনিত কি আছে বিজনিত অনলি দুটা আছে ফ্ৰণ্টেক আৰু JBL ঠিক আছে আৰু কোয়ান্টিটি 10টা তো এতিয়া এই বস্তুটো যে মই তোমালোকক বুজালো প্লিজ তোমালোকে এই ভিডিওটো এবাৰ ভালকে চাই লোৱা দুবাৰ তিনিবাৰ চালে বহুত ক্লিয়াৰ হৈ যাব আৰু তাৰ পিছত তোমালোকে ধুনিয়াকে নিজৰ পৰা কৰিব পাৰিবা তো প্লিজ যদি তোমালোকক এই ভিডিওস বিলাক ভাল লাগি আছে প্লিজ লাইক কৰা শেয়াৰ কৰা সাবস্ক্ৰাইব কৰি থৈ দিয়া মোৰ চেনেলক তেতিয়া হলে তোমালোকে নোটিফিকেশন পাই থাকিবা থ্যাংক ইউ